হাউলি আৰক্ষীৰ বৃহৎ সফলতা হাউলি আৰক্ষীৰ জালত পৰিছে তিনিটাকৈ চিলনী চোৰ বৰপেটা জিলাৰ হাউলি আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা এবাৰ হাউলি আৰক্ষীৰ জালত পৰিছে তিনিটাকৈ চিলনী চোৰ ধৃত চিলনী চোৰ তিনিটা বৰপেটা ৰোড থানাৰ অন্তৰ্গত কাটাঝাৰ পাথাৰ গাঁৱৰ শহীদুল ইছলাম ইনচান আলী আৰু জাকিৰ আলী যোৱা 29 ছেপ্টেম্বৰত এগৰাকী মহিলাৰ ডিঙিৰ পৰা ছিঙি লৈ গৈছিল সোণৰ চেট স্বামীৰ সৈতে মহিলাগৰাকীয়ে বৰপেটাৰ পৰা সৰভোগলৈ গৈ থকা অৱস্থাত হাউলিৰ বগাজান পাৰৰ জাম তালত তিনি দুৰ্বৃত্তই মহিলাগৰাকীক আক্ৰমণ কৰি ডিঙিৰ পৰা ছিঙি লৈ গৈছিল সোণৰ চেট উক্ত ঘটনাটোত মহিলাগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল সম্প্ৰতি মহিলাগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটালত চিকিৎসাধীন হৈ আছে দুৰ্বৃত্তৰ দলটোক কৰায়ত্ব কৰিবলৈ হাউলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগৰ নেতৃত্বত চলিছিল তীব্ৰ অভিযান বৃহস্পতিবাৰে গোপন খবৰৰ ভিত্তিত বৰপেটা ৰোডৰ কাটাঝাৰ পাথাৰৰ শহীদুল ইছলামৰ ঘৰৰ পৰা আৰক্ষী চুৰি হোৱা সোণৰ গহনা আৰু এখন বাইক জব্দ কৰাৰ লগতে দুৰ্বৃত্ত তিনিটাক আটক কৰে জব্দ কৰা বাইকখনৰ নম্বৰ AS15X1835 বাইকখনেৰে ধৃত চোৰ তিনিটাই আহি সংঘটিত কৰিছিল চুৰি কাৰ্য কি হৈছে ইয়াত মানে হাউলি থানাৰ পৰা পুলিচ প্ৰশাসন আহিল আৰু বৰপেটা ৰোড থানাৰ পৰা পুলিচ প্ৰশাসন আহিল আহি ইহঁতৰ ঘৰত চেকিং কৰাতে বালিচৰ কাপোৰৰ তলৰ পৰা সোণৰ মালা এখন পাইছে এইটো আমি সকলোৱে দেখা পালোঁ এইখিনিয়ে মাত্ৰ চুৰি হ'ল নেকি চুৰি হৈছে চুৰ না কি আৰু এইটো ক'ব নোৱাৰোঁ চিলনী চুৰ বুলি গম পাইছে নেকি এনে যে আগৰ পৰা মানে ইহঁতৰ হেৰি আছে কেছ টেছ আছে চুৰি আগত চুৰৰ ৰেকৰ্ড আছে আপোনাৰ নামটো আমাৰ নামটো এছাক হয় কি নাম এছাক আলী হয় গাঁওখন কি কাটাঝাৰ পাথাৰ ঠিক আছে কি পাইছে এতিয়া কি হৈছে কি হৈছে ইয়াত হাউলি থানাৰ পৰা মানে পুলিচ আহি হয় চোৰ মাল মাত্ৰ পাইছে তাৰ ঘৰতো সোণৰ মালা পাইছে আৰু হেৰি বাইক এটা পাইছে